নমস্কাৰ, এই মুহূৰ্তৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা চলি কেইদিনমান আগত শেষ হ'ল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অন্য বছৰৰ দৰে এইবাৰো তোমালোকক কোনে কিমান পালে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন তথা থাৰ্ড ডিভিজন ধৰা হ'ব। লগতে এইবাৰ তোমালোকক কেইটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু কিমানকৈ দিয়া হ'ব আমি সকলো তথ্য আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো কোনোধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ তোমালোকক 3টা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু এটা বিষয়ত 4 নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক দেখুৱাবৰ কাৰণে যোৱা বছৰ এইখন মাৰ্কশ্বিট লৈ আহিছো। তোমালোকে ইয়াত চাব পাৰিবা। ইয়াতে আমি আলোচনা কৰিম যে তোমালোকৰ যিহেতু মুঠ নম্বৰ 600 নম্বৰৰ পৰীক্ষা হয় আৰু এই 600ৰ ভিতৰত তোমালোকে কিমান পালে তোমালোকক কি ডিভিজন বুলি ধৰা হ'ব তাক আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াতে তোমালোকক কোৱা হৈছে যে ইয়াতে আছে প্ৰথম ডিস্ট্ৰিকচন। ডিস্ট্ৰিকচন পাবলৈ হ'লে তোমালোকে 510ৰ এবভ মানে 510 প্লাছ 510কৈ অধিক বা 510 পালেহে তোমালোকক ডিস্ট্ৰিকচন বুলি কোৱা হ'ব। আৰু নেক্সট আছে তোমালোকৰ লেটাৰ মাৰ্ক। লেটাৰ মাৰ্ক তোমালোকে পাবলৈ হ'লে মানে 6টা বিষয়ত মানে এটা বিষয়তে 80-80কৈ গোটেই বিষয়তে 80-80 পালেহে তোমালোকক লেটাৰ মাৰ্ক বুলি কোৱা হ'ব। নেক্সট আছে ষ্টাৰ মাৰ্ক। তোমালোকে ষ্টাৰ মাৰ্ক পাবলৈ হ'লে টোটেল তুমি পাব লাগিব 450ৰ পৰা 509ৰ ভিতৰত পালে তোমালোকক ষ্টাৰ মাৰ্ক বুলি ধৰা হ'ব। 450ৰ পৰা 509ৰ ভিতৰত যদি তোমালোকে পোৱা তেনেহ'লে সেই ষ্টাৰ মাৰ্ক ধৰি লোৱা হ'ব। নেক্সট আছে তাৰপিছত আছে ফাৰ্ষ্ট ডিভিজন। ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে তুমি পাব লাগিব টোটেল গোটেই ছাবজেক্টটো মিলি 360 প্লাছ মানে 360 পালে তোমালোকে ফাৰ্ষ্ট ডিভিজন হ'বা। যদি তুমি 360ৰ পৰা পোৱা বা 360তকৈ অধিক পোৱা তেনেহ'লে তোমাক ফাৰ্ষ্ট ডিভিজন বুলি কোৱা হ'ব। তাৰপিছতে আছে ছেকেণ্ড ডিভিজন। ছেকেণ্ড ডিভিজন পাবলৈ হ'লে 270ৰ পৰা 359ৰ মাজত যদি পোৱা তোমাক ছেকেণ্ড ডিভিজন বুলি কোৱা হ'ব। 270 পালেও ছেকেণ্ড ডিভিজন, 359 পালেও ছেকেণ্ড ডিভিজন বুলি ধৰি দিয়া হ'ব। নেক্সট আছে শেষৰটো থাৰ্ড ডিভিজন। থাৰ্ড ডিভিজন মানে যেনে তেনে পাছ বুলি কোৱা হয়। থাৰ্ড ডিভিজনটো 160ৰ পৰা 269ৰ ভিতৰত পালে তোমাক থাৰ্ড ডিভিজন বুলি কোৱা হ'ব, যোনটো আমাৰ ভাষাত বুলি কোৱা হয় যেনে তেনে পাছ। এতিয়া আমি কথা পাতিম গ্ৰেছ মাৰ্কলৈ। তোমালোকক 6টা ছাবজেক্টৰ ভিতৰত 3টা ছাবজেক্টতহে গ্ৰেছ মাৰ্ক দিয়া হয়। এমআইলত দিয়া নহয়, ছচিয়েল চায়েন্সত দিয়া নহয়, কিন্তু এইবাৰ বিতৰ্ক হোৱাৰ কাৰণে এক্সট্ৰা মাৰ্ক দি দিব পাৰে। এইটো আমি এতিয়ালৈকে জানিব পৰা নাই আৰু তোমালোকৰ যিটো ইলেক্টিভ ছাবজেক্ট তাত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া নহয়। বাকী তোমালোকক বিজ্ঞান, গণিত আৰু ইংলিছত এই 3টা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হয়। এই 3টা বিষয়ত 4 নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়াৰ সম্ভাৱনা থাকে। ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টো যদি ভাল পালা তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।